কৈ শেষ নোহোৱা শিৱসাগৰ জিলাৰ জাজিৰ পৰা ডিমলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত পথৰ আখ্যান 7 বছৰত প্ৰাণ হেৰুৱালে 25 জনৰো অধিক লোকে চৰকাৰী ধন জধেমধে খৰচ কৰি বিগত 10 বছৰত বহিৰাগত প্ৰতিষ্ঠানৰ লুণ্ঠনৰ অভিযোগ উত্থাপন হৈছে দ্ৰুতগতিত কাম কৰাৰ বাহবাহ লবলৈ অসমৰ ৰাইজক টুপি পিন্ধাইছে বহিৰাগত প্ৰতিষ্ঠানে ভাঙি বাগৰি পৰিল জিডিচিএল আৰু ভিএছজি নামৰ পূৰ্বৰ প্ৰতিষ্ঠান কেইটাই নিৰ্মাণ কৰা পথৰ দাঁতিৰ পকিনলা নিৰ্মাণত বালিৰ পৰিৱৰ্তে চিমেণ্টৰ লগত পাথৰৰ ধূলি ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে মৃত্যুদূতত পৰিণত শিৱসাগৰৰ জাজিৰ পৰা ডিমলৈকে নিৰ্মীয়মান অৱস্থাত থকা 4 লেনযুক্ত 37 নং ৰাষ্ট্ৰীয় ঘাইপথ এজনৰ পাছত প্ৰাণ গৈছে আন এজনৰ নিৰ্দেশনামূলক জাননী নথকা পথত ৱাহদি নাপায় দূৰণিবতীয়া বাহনে প্ৰতিফলন ঘটা ফলক ব্যৱহাৰ নকৰাৰ ফলত নিশা সংঘটিত ভয়ংকৰ দুৰ্ঘটনা পথ নিৰ্মাণৰ ক্ষেত্ৰত মানিবলগা নীতি নিৰ্দেশনা ভৰিৰে মোহাৰি তিনিটাকৈ প্ৰতিষ্ঠানে নিৰ্মাণ অব্যাহত ৰাখিছে শিৱসাগৰত নিৰ্মাণ কাৰ্যত ব্যৱহৃত শ্ৰমিকৰ বাবে যোগান ধৰা নাই কোনো সুৰক্ষা সামগ্ৰী ধূলি ধোঁৱাৰে আৱৰি পৰা শিৱসাগৰ জিলাত এতিয়া মাত্ৰ স্বাস্থ্যজনিত সমস্যা ৰাইজৰ সুবিধা অসুবিধাক আওকাণ কৰি 4 লেনযুক্ত পথৰ বাবে খনন কৰা অব্যৱহৃত মাটি অবৈধভাৱে বিক্ৰী কৰাত ব্যস্ত ৰিগেল ইনফ্ৰা লিমিটেড নামৰ প্ৰতিষ্ঠানটো এই সন্দৰ্ভত সদৌ টাই আহোম ছাত্ৰ সন্থা আৰু কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া আসলে বৰ দুৰ্ভাগ্যজনক বিষয় যেটো 4 লেন নিৰ্মাণৰ ক্ষেত্ৰত যত গৰিহাগৰ নিৰ্মাণ হৈছে ৰিগেল নামৰ যেটো কোম্পানীয়ে তাত কিন্তু ঢালাই নামত কিন্তু বালি ব্যৱহাৰ কৰা তাত কিন্তু কেঁচা ৰাজ ব্যৱহাৰ কৰা হৈছে কিন্তু এটো কোনটো ইঞ্জিনিয়াৰ মেথডত কেঁচা ৰাজ ব্যৱহাৰ কৰিছে হেতুৱে কিন্তু অতি দুখ লগা বিষয় গতিকে আমি সদৌ টাইম ছাত্ৰ সন্থাই আমি দাবী জনাইছো যাতে অসম চৰকাৰ বা গড়কপি আমি দাবী জনাইছো যাতে কোনটো ইঞ্জিনিয়াৰে কি ৰিকমেণ্ডেশ্যনত এই ঢালাই দিবৰ কাৰণে আমাৰ এই দাসটো ব্যৱহাৰ কৰিছে তাক আমি সুধিব বিচাৰিছো আৰু সদৌ টাইম ছাত্ৰই এটা কথা আহ্বান জনাব বিচাৰিছো যে 4 লেন যেটো নিৰ্মাণ হৈছে গৰিহাগত কিন্তু তাত কোনো ডাইভাৰচনৰ ব্যৱস্থা নাই য'ত নিম্ন মানদণ্ডৰ কাম হৈছে য'ত মাটি খানি কিন্তু বিক্ৰী কৰা এটা নজৰ আহি পৰিছে গতিকে ৰাইজে আমাক জনাইছে যে এই মাটিখিনি বিক্ৰী কৰিছে তাৰ ওচৰৰে কিছুমান ড্ৰেইনত পেলাই তেওঁলোকে মাটি বিক্ৰী কৰিছে কিন্তু মাটি বিক্ৰী কৰাৰ সমান্তৰালভাৱে তেওঁলোকে ৰাস্তাত যদি গুৰুত্ব দিলে কিন্তু কোনো এক্সিডেণ্ট নহ'লে কালি এটা পৰিয়াল কিন্তু নিশেষ হৈ গৈছে 2 বছৰীয়া এটা সন্তান আছে সন্তানক কোনে ৰক্ষণাবেক্ষণ দিব গতিকে আমি সদৌ টাইম ছাত্ৰই দাবী জনাইছো অনতিপলমে সেই পৰিয়ালটোক কিন্তু ৰক্ষণাবেক্ষণ দিয়াৰ লগতে অতি ক্ষতিপূৰণ দিবৰ কাৰণে আমি দাবী জনাইছো আপোনালোকে দেখিছে যে গৰিহাগৰ আটাইতকৈ ব্যস্ততাপূৰ্ণ এটা পথ যিটো 4 লেনযুক্ত মানে পথটো নিৰ্মাণ কৰি আছিল প্ৰথম অৱস্থাত দেখিছে জিডিচিএল নামৰ যিটো কোম্পানীয়ে কৰিছিল তেওঁলোকে নিম্ন মানদণ্ডৰ কাম কৰি এৰি গুচি গ'ল যাৰ বা পৰিপ্ৰেক্ষিতত যিবোৰ ড্ৰেইন বনাইছিল ড্ৰেইনবিলাক ইতিমধ্যে ভাগি খহি আহিলে তাৰপিছত ৰিগেল নামৰ যিটো কোম্পানীয়ে পালে ৰিগেল নামৰ কোম্পানীটো যেন একদম কাৰোবাৰ আশীৰ্বাদত আহি পেলাই তেওঁলোকে লেহেমীয়া গতিত কাম কৰিছে নিজৰ মইমতালিয়ে কাম কৰি আছে যাৰ পৰিপ্ৰেক্ষিতত আমাৰ এই জাজিৰ পৰা এই গৰিহাগৰ এই অঞ্চলটো আজিলৈকে সম্পূৰ্ণ হৈ নুঠিল গৰিহাগৰ যিহেতু প্ৰতিদিনে ইয়াত এক্সিডেণ্ট হ'বলৈ দেখিছে প্ৰতিদিনে এক্সিডেণ্ট হ'বলৈ ধৰিছে এতিয়ালৈকে 23-24 জন মানে এক্সিডেণ্ট হৈ পেলাই দুৰ্ঘটনাত পতিত হ'ল মৃত্যুমুখত পৰিলে তাৰপিছতো তেওঁলোকে কেৱল মাত্ৰ সোনকালে কামবিলাক নকৰি কেৱল তেওঁলোকে তাৰ পৰা 4 লেনৰ মাটিবিলাক চুৰি কৰি বিকাশে তেওঁলোকে গুৰুত্ব দি আছে শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট এনি ভাৰত 24